স্বাগতম সকলোলৈকে আজি টপ 20 এনসাৰ শীটলৈ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইংগো বাৰ্মা যুদ্ধৰ অসম পৰ্বৰ সূচনা সমাপ্তি কেতিয়া হৈছিল 1825 চনত ইংগো বাৰ্মী যুদ্ধৰ অসম পূৰ্বৰ সূচনা আৰু সমাপ্তি ঘটিলে কেতিয়াৰে পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হ'ল 1826 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ইয়াণ্ডাবু সন্ধিৰ পিছতে কোম্পানী শাসন আৰম্ভ হয় কিমান চনৰ পৰা কোম্পানীৰ দিন আৰম্ভ হৈছিল 1826 চনৰ পৰা 1858 চনলৈ সময়ছোৱাক কোম্পানীৰ দিন বুলি কোৱা হয় কাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰিছিলে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত এই অনুষ্ঠানৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল 1888 চনত জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দেশ অসম সংগীত বীণ বৰাগী আদি ৰচনা কৰিছিল ছাত্ৰ সন্মিলন গঠন হৈছিল 1916 চনত ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিলে মিলন ৰায়সভাৰ উদ্দেশ্য আছিল গেজিং কৰ বন্ধ কৰা মাটি খাজনা হ্ৰাস কৰা পূৰ্ববংগৰ অসমৰ পৰা প্ৰব্ৰজন ৰোধ কৰা কোটকুৰ ৰায়সভাৰ সংগঠন গঢ়ি উঠিছিল শিৱসাগৰ দৰঙত সদৌ অসম ৰায়সভা কিমান চনত গঠিত হৈছিল 1933 চনত আহোম সভা প্ৰতিষ্ঠা হৈছিল পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত এই সভাৰ প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰত 1893 চনত সদৌ অসম আহোম এছ'চিয়েশ্যন কিমান চনত নামাকৰণ কৰা হয় 1910 চনত আহোম এছ'চিয়েশ্যনৰ ৰাজনৈতিক দাবীটো আছিলে সংখ্যালঘু সম্প্ৰদায়ৰ স্বীকৃতি বিধানসভাত আসন সংৰক্ষণ পৃথক সমষ্টি গঠন কৰা যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত এই সভাৰ সভাপতি আছিলে ৰজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা গতিকে আজিৰ এই টপ 20 ইতিহাস প্ৰসিদ্ধ কিছু প্ৰশ্নই সকলোকে জ্ঞানৰ খোৰাক যোগাব বুলি আশা কৰিলোঁ ধন্যবাদ জ্ঞান সাগৰ সলিউশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব